শিক্ষাগুৰুসকল জনাই আছোঁ শিক্ষা বিভাগৰ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ যি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তিৰ যি বিষয়টো চলি আছিলে তাৰে ওপৰত এটা গুৰুত্বপূৰ্ণ এটা অৰ্ডাৰ ওলাইছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা যে কোন জিলাত কিমানজনক মানে প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব আৰু কিহৰ ভিত্তিত দিয়া হ'ব এই সম্পূৰ্ণ কথাখিনি এই অৰ্ডাৰখনত লিখা আছে তো আপোনালোকক জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই যাব তো এইটো চাব পাৰিছে বস্তুটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হোৱা নাই তাৰ বাবে দুখিত কিন্তু মই কথাখিনি আপোনালোকক সম্পূৰ্ণৰূপে কৈ দিম ভালকে শেষলৈকে চাব যে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী এইটো 30 আগষ্ট তাৰিখে ওলাইছিলে শ্ৰীমতী সুৰঞ্জনা সেনাপতি চাব পাৰিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তেখেতৰ ফালৰ পৰা টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল অৰ্থাৎ সকলো জিলাৰ যিসকল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আছে ডিঅ আছে তেওঁলোকলৈ পঠাইছে Subject to চাব পাৰিছে upgradation of the post of senior most assistant teacher to headmaster for 6,595 LP schools in Assam. Government letter number ECF number 216920/590 dated 21/8/2024. অৰ্থাৎ অসমৰ যিবিলাক ধৰক 6,595টা প্ৰাথমিক বিদ্যালয়ত যিসকল সিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ আছে অৰ্থাৎ যাৰ কাৰ্যকাল বহুত দিন ধৰি কাৰ্য কৰি আছে তেওঁলোকক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিবলৈ এই অৰ্ডাৰখন দিয়া হৈছে আৰু এই অৰ্ডাৰ নম্বৰটো আছিল আসলতে 21/8/2024 তাৰিখে এটা অৰ্ডাৰ দিছিলে হেইটো ৰেফাৰেন্সত দিছে এই অৰ্ডাৰখন তো ইয়াতে কি লিখিছে চাওক স্যাৰ উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট সাইটেড above, I would like to inform you that government conveyed approval by letter under reference for upgradation of the post of senior most assistant teacher to head teacher in 6,595 LP schools, that is 2,617 LP schools having enrollment of 150 above students and 3,978 LP schools having enrollment between 100 to 150 students. অর্থাৎ যি 6,595খন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিবলৈ গৈ আছে তাৰে 2,617টা প্ৰাথমিক বিদ্যালয়ত এনৰোলমেন্ট আছে 150 বা 150 বা তাতকৈ বেছি আৰু 3,978টা প্ৰাথমিক বিদ্যালয় আছে য'ত এনৰোলমেন্ট হ'ল 100 পৰা 150ৰ ভিতৰত on condition that the incumbent should be the senior most teacher of the school and should continue to take classes as before in addition to being the headmaster. অৰ্থাৎ এইটো এটা শর্ত আছিল যে শর্ত আছে যে যিজন আটাইতকৈ সিনিয়ৰ মোষ্ট টিচাৰ এখন বিদ্যালয়ৰ অৰ্থাৎ যিজন আটাইতকৈ বহুত দিন ধৰি মানে কাম কৰি আছে যাৰ কাৰ্যকাল চাকৰি হিচাপে আটাইতকৈ বেছি আৰু যিজনে মানে ৰেগুলাৰ পাঠদান কৰি আছিল ইয়াৰ আগতে তেওঁলোককহে অতিৰিক্ত হিচাপে এই হেডমাস্টাৰ অৰ্থাৎ প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ব তো এইটো চাব পাৰিছে ডিস্ট্ৰিক্ট ওয়াইজ ব্ৰেকআপ অফ 6,595 LP schools is as stated below তো ইয়াতে চাব যে কোন জিলাত কিমানটা বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ব প্ৰাথমিক বিদ্যালয়ত সংখ্যাটো ইয়াত দিয়া আছে বাক্সাত 77 আৰু বৰপেটাত 405 আৰু বিশ্বনাথত 117 বঙাইগাঁৱত 199 কাছাৰত 396 আৰু চৰাইদেউত 56 চিৰাঙত 81 দৰঙত 340 ধেমাজিত 70 ধুবৰীত আটাইতকৈ বেছি সংখ্যক প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব যেটো সংখ্যা হ'ল 674 674 ডিব্ৰুগড়ত 114 ডিমা হাছাও 10 আৰু গোৱালপাৰাত 268 গোলাঘাটত 124 হাইলাকান্দিত 165 হুজাইত 346 যোৰহাটত 62 কামৰূপ মেট্ৰোত 113 কামৰূপ ৰুৰেলত 269 কাৰ্বি আংলঙত 75 কৰিমগঞ্জত 449 কোকৰাঝাৰত 107 লখিমপুৰত 166 মাজুলীত মাত্ৰ 7খন মৰিগাঁৱত 302 নগাঁৱত 163 আৰু নলবাৰীত 130খন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব তাৰ পিছত আছে শিৱসাগৰত
47 শোণিতপুৰত 266 সাউথ চালমাৰত 179 তিনিচুকীয়াত 186 ওদালগুৰিত 90 ৱেষ্ট কাৰ্বি আংলঙত 42খন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব এনেকৈ টোটেল 6595 দ্য ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ LP স্কুল ইজ এনক্ল'জড হেয়াৰ উইথ এগেইনষ্ট কনচাৰ্ণ ডিষ্ট্ৰিক্ট আৰু এইটোৰ লগতে আচলতে বিদ্যালয়বিলাকৰো নাম দিয়া আছিলে কিন্তু এই লিষ্টখন ইয়াত আসলতে দিয়া নাই এটো ডিস্ট্ৰিক্টৰ পৰা দিব নামবিলাক ইউ আৰ দেয়াৰফৰ ৰিকুৱেষ্টেড কাইণ্ডলি টু সাবমিট দ্য পাৰ্টিকুলাৰ্ছ অফ দ্য স্কুলছ ইন দ্য ফলোয়িং প্ৰফৰ্মা এজ পাৰ দ্য ডিস্ট্ৰিক্ট ৱাইজ লিষ্ট প্ৰভাইডেড ফ্ৰম দিছ এণ্ড ইন both hard and soft copies and ensure its submission at the Director of Elementary Education on or before 7th September without fail তো এইটো চাব পাৰিছে যে প্ৰত্যেক জিলাক আসলতে নিৰ্দেশ দিয়া হৈছে যাতে তেওঁলোকে 7 ছেপ্টেম্বৰৰ আগত এই যিবিলাক বিদ্যালয়ত ধৰক 100ৰ ওপৰত এনৰলমেন্ট আছে ছাত্ৰ ছাত্ৰী আছে সেইবিলাকৰ নামসমূহ যাতে এই প্ৰফৰ্মাত হাৰ্ড কপি আৰু সফট কপি দুইটাতে জমা দিয়ে কি বস্তু লিখিব লাগিব হেতু দিছে সিৰিয়াল নাম্বাৰ নেম অফ ব্লক বা DIS নেম অফ LP স্কুল নেম অফ এক্সিস্টিং ষ্টাফ অৰ্থাৎ ষ্টাফ কিমানজন আছে সকলোৰে নাম লিখি দিব লাগিব ৰেগুলাৰ কন্ট্ৰাকচুৱেল ষ্টেট পলৰ কিমানজন আছে অৰিজিনেল ডেট অফ জয়নিং লাগিব আৰু নেম অফ ইনচাৰ্জ হেডমাষ্টাৰ অফ দ্য স্কুল যিজন বৰ্তমানে প্ৰধান শিক্ষক হিচাপে কাম কৰি আছে প্ৰপ'জড নেম অফ দ্য সিনিয়ৰ মোষ্ট এছিষ্টেণ্ট টিচাৰ ফৰ আপগ্ৰেডেশ্যন টু দ্য পোষ্ট অফ হেডমাষ্টাৰ আৰু কাক মানে প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিব লাগিব সেইজনৰ নাম ইয়াত লিখি দিব লাগিব তো এইটো চাব পাৰিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছিলে এই নোটিছখন তো এইটো আছিলে গুৰুত্বপূৰ্ণ নোটিছ আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাই থাকিবলৈ থেংক ইউ